সুখৰ খবৰ যে গোটেই উজনি অসমৰ পৰাই বিৰোধী দলৰ পৰা ময়ে জয়ী হৈছোঁ আৰু এইটো সুখৰ খবৰ যে আমাৰ দলৰ পৰা যোৱাবাৰ এজন বিধায়ক আছিলোঁ, এইবাৰ আমি দুজন বিধায়ক হ'লোঁ। আমাৰ ঢিং সমষ্টিৰ পৰা 70,000 ভোটত আমাৰ দ্বিতীয়জন বিধায়ক মেহবুব মুখতাৰ এইবাৰ জয়ী হৈছে। কিন্তু এইটো দুৰ্ভাগ্যজনক ঘটনা যে আমি বিৰোধী পক্ষ এইবাৰ ভয়ানকভাৱে লোকচানৰ সন্মুখীন হৈছোঁ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ বিৰোধী পক্ষৰ সভাপতি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু আমাৰ লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তিনিওজনে দেৱব্ৰতে এতিয়ালৈকে ৰিজাল্টটো ওলোৱা নাই, তিনিওজনে মোটামুটি হাৰিলে। তো গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা। অসমৰ মানুহে বিচাৰিছে, আমাৰতো ক'বলগীয়া একো নাই। কিন্তু যোৱাবাৰতকৈ মোৰ যুদ্ধখন এইবাৰ বেছি কঠিন হ'ব। যোৱাবাৰ বৰ অকলে যুঁজিবলগীয়া হৈছিলে, এইবাৰ অপজিশ্যন তাতকৈও কম। গতিকে এইবাৰ বিধানসভাত যুঁজখন অধিক কঠিন হ'ব।